আচলতে এইটো ক'বলৈ গ'লে আমাৰ অসম মুখ্যমন্ত্ৰীৰ বহুত এটা সদিচ্ছা আছে। সেইকাৰণে আমাৰ চব জনজাতিৰ চাহ জনজাতিসকলৰ যিসকল উদীয়মান ল'ৰা ছোৱালী যিহেতু 17 বছৰৰ অনুৰ্ধ তেওঁলোকক খেলাৰ ক্ষেত্ৰত যে আগবঢ়াই অনাৰ কাৰণে এটা প্ৰচেষ্টা চলোৱা হৈছে, এইটো ক'বলৈ গ'লে বহুত শলাগিবলগীয়া, বহুত ভাল কথা, ভাল হৈছে। আৰু এনেকেই মানে ভাল ভাল খেলুৱৈ ওলাওক। আমি ইতিমধ্যে দেখা পাইছোঁ অসমৰ বিভিন্ন উদীয়মান খেলুৱৈসকল আগবাঢ়ি গৈছে খেলাৰ ক্ষেত্ৰত। আৰু আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা সদিচ্ছাৰ কাৰণে নিশ্চয় হৈছে, তাকে ভাবোঁ আমি। আৰু খেলুৱৈসকলকো ভাল কৰি খেলাৰ প্ৰতি এটা আগ্ৰহ দেখুৱাইছে। এতিয়া অসমত খেলাৰ পৰিৱেশ এটা গঢ়ি উঠিছে, আনন্দৰ কথা, আৰু বঙাইগাঁৱৰ কাৰণে অতিকে আনন্দৰ কথা। হ'ব। এইটো মণ্ডলৰ খেল, আমাৰ বঙাইগাঁও মণ্ডলৰ খেল। আমাৰ এইখন বঙাইগাঁৱত আমি 8খন ডিষ্ট্ৰিক্টৰ মাজত খেল পাতিছোঁ। ইতিমধ্যে আমি 4খন টিমৰ খেল শেষ হৈছে আৰু এইখন 3 নম্বৰ মেটচ আজি তামোলপুৰ ভাৰ্চেছ আপোনাৰ ধুবুৰীৰ খেল হৈ আছে। আৰু আমি ভালকৈ চেষ্টা কৰিছোঁ, আমি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক প্ৰথমতে ধন্যবাদ জনাইছোঁ, যিহেতুকে তেখেতে বহু কথা চিন্তা কৰিছে, আদিবাসী মানুহখিনিক কেনেকৈ আগবঢ়াই লৈ যাব, কেনেকৈ খেলুৱৈখিনি আগবঢ়াব, আৰু বা গাঁৱৰ ভিতৰৰ পৰা খেলুৱৈবিলাক কেনেকৈ উলিয়াই লৈ আহিব। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। আৰু আমি আমাৰ মণ্ডল খেলখিনি আজি নহয় অহা কাইলৈ আমি ফাইনেল পৰ্যায়খন আৰম্ভ কৰিম 1টা বজাৰ পৰা। আৰু গতিকে মই সকলো খেলুৱৈসকলক শুভেচ্ছা জনাইছোঁ যে ভাল খেল প্ৰদৰ্শন কৰক, আৰু আমাৰ বঙাইগাঁও মণ্ডলৰ খেলখন যাতে বঙাইগাঁও মণ্ডলে অসমত চেম্পিয়ন হ'ব পাৰে তাৰ কাৰণে শুভেচ্ছা জনাইছোঁ। ইয়াৰ পৰা ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে নেকি? হয়, আমাৰ ইয়াৰ পৰা আপোনাৰ গুৱাহাটীত যেতিয়া খেল হ'ব এই 3 নম্বৰ পৰা, তাতে গোটেই ফাইনেল খেলখনৰ পাছতে গুৱাহাটীত তাক কোচিং কৰাৰ ব্যৱস্থা কৰিব। আৰু এই গোটেইকেইটা মণ্ডলৰ ল'ৰাখিনিক ভালকৈ বাছনি কৰি গুৱাহাটীত আপোনাৰ ভালকৈ কোচিং কৰাৰ এটা ব্যৱস্থা কৰিব।